এনসাৰ কি অবজেকশ্যন ক্লেইম কৰাৰ পাছত আপোনাৰ ফাইনেল স্ক'ৰটো কিমান হ'ব ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে আমি হেতু জানো আমাৰ ডাউটবোৰ কি যে ডাউটবোৰ ক্লেইম নকৰিলে মই পামনে দিয়াতে মাৰ্কসটো কেনেকুৱা যোনে ক্লেইম কৰিছে সি সেই স্ক'ৰ সেই কুৱেশ্যনটোহে পাবনে নে বেলেগ কুৱেশ্যনো পাব ডাউটবোৰ এইটো যে যদি আপোনাৰ ক্লেইম মোৰ আপোনাৰ ধৰি ল'লোঁ মানি লোৱাৰ পাছত কি দিব ফুল মাৰ্কছ দিব নে আপোনাৰ ধৰি লওক আপোনাৰ দুটা কুৱেশ্যন ভুল হৈছে তেতিয়া আপুনি 2 2 4 প্লাছ 0.5 কে ভুল 5 মাৰ্ক পাই যাম বহুতে সিম্পলকৈ এনেকৈ ভাবি আছে যে আৰু 5 মাৰ্কছ যোগ হৈ যাব এতিয়া কথাটো হ'ল এপিএছচিয়ে তাক লৈ পাষ্টত কেনেকুৱা ইয়াৰ এপিএছচি পাষ্ট 10 কেনেকুৱা পাষ্ট 10 টো গ'লে আপুনি মই যোৱাবাৰৰটো দেখাওঁ যোৱাবাৰৰ যোনটো আপোনাৰ এপিএছচি এনসাৰ কি দিলে এনসাৰ কি দিয়াৰ পাছত কি হ'ল এনসাৰ কিটো নাম দিয়ে কি যে ক্লেইম ফৰ্মেট আৰু এটো বা প্ৰভিজনেল এনসাৰ কি দেখিছেনে নামটো কি বুলি দিয়ে আপোনাৰ প্ৰভিজনেলৰ অৰ্থটো কি প্ৰভিজনেল এনসাৰ কি মানে সদায় কি আৰু ফাইনেল ফৰ্ম এটা থাকিব কিন্তু এই লাষ্ট দুটা বছৰৰ পৰা ফাইনেল বুলি নাই এপিএছচি প্ৰভিজনেল নিদিয়ে ফাইনেল মানে প্ৰভিজনেল দিয়াৰ পিছত আৰু ফাইনেল এনসাৰ কি হেতু নিদিয়ে কিন্তু 2022 চনত এপিএছচি ফাইনেল এনসাৰ কিও দিছিলে বাই দেখিছেনে প্ৰথম প্ৰভিজনেল দি ললে তাৰ পিছত ফাইনেল কাৰেক্টেড ফৰ্মত এটা দিছিলে কি কৰিলে মানে এটা কি কৰিলে দিওতে এপিএছচি তাৰ পাছত এনেকে দি দিছিলে এটা মই আপোনাক হেৰি এটা দেখাইছো এইবোৰ 22 আজি লাষ্ট দুবছৰ কিন্তু এইবোৰ দিয়া নাই এনসাৰ কি বুলি দলে দি পেলাই ফাইনেল কি দিয়া নাই এটো সব তেতিয়া প্ৰভিজনেল এনসাৰ কিটোত কি দিছিলে কোনগিটা কুৱেশ্যন এতিয়া ধৰক দুটা কুৱেশ্যন দিছেনে এইটো দেখিছেনে কুৱেশ্যন নাম্বাৰ এইটো 18 টো আৰু এফালে কুৱেশ্যন নাম্বাৰ 98 সেট 8ত এই দুটা কি বুলি দেখুৱালে যে এইগিটা গ্ৰেছ কুৱেশ্যন আগতেও দিয়ে এতিয়া কথা হ'ল এই গ্ৰেছ দিয়াৰ বুলি মানে এইটো একচেপ্ট কৰি ল'লে যে এইগিটা কুৱেশ্যন ভুল আছিল যদি এতিয়া ভুল নকৰে এপিএছচি ভুল বুলি এতিয়াতো প্ৰথম কথা একচেপ্ট কৰা নাই তেওঁলোকে এইটো ক্লিক কৰি আছে এইটো ইন্টাৰনেলিহে গম পোৱা যাব কথাটো তথাপিও ইন্টাৰনেলিহে গম পোৱা যাব কাৰণ আগত এইটো ক্লেৰিটি আছিল 22 পৰীক্ষাটো বহুত ক্লেৰিটি আছিল যে কেনেকৈ পাইছে কিন্তু এতিয়া ক্লেৰিটিটো অলপ কম বা নাই তথাপিও তেতিয়া এটা আপোনাৰ ফৰ্মুলাত এপিএছচিয়ে মাৰ্কসটো দিয়ে যে এই ফৰ্মুলাটো কৈছে এই মেথডটোক কয় পৌৰাত্তা এটো দেখিছেনে পৌৰাত্তা এই আৰু টোটাল মাৰ্কস আৰু এটো মিলাই মই এই ফৰ্মুলাটো দেখুৱাই মই আজি আপোনাক গোটেই বাকিখিনি আপোনাৰ কাৰণে সিম্পল কৰি আছো কি কৰিব লাগে ইয়াৰ পিছত আৰু এটো আমাৰ ডাউটটো নাথাকে এই মেথডটোত দিয়ে আৰু তাতো এটা আপোনাৰ 0.5 ৰ ক্ৰাইটেৰিয়া লগাইছে এতিয়া কথা হ'ল মানে এটো আপোনাৰ সিওৰ যে আপুনি যদি ধৰিছে দুটা কুৱেশ্যন এপিএছচি মানিও লয় কাইলে যে দুটা কুৱেশ্যন ৰং আছে কিন্তু দুটা কুৱেশ্যন ৰং থাকিলেও এপিএছচি আপোনাক কি নকৰে 4 মাৰ্কস কেতিয়াও ফুল মাৰ্কস এন্টাইটেল নকৰে হেতু নকৰা আৰু এটা কথা আছে যে সুপ্ৰিম কোৰ্টতো আপোনাৰ হেতু ৰাজস্থান যোনটো আৰপিএছ ৰাজস্থান পিসিএস আৰু আপোনাৰ ধৰক জম্মু কাশ্মীৰৰ যোনটো তাহাঁতৰ ষ্টেট পিসিএস এটোৰ ওপৰত এটা আপোনাৰ জাজমেন্টটো আছিল যে কেতিয়াও ফ্ল্যাট মাৰ্কস এলাউ নকৰিব ফ্ল্যাট মাৰ্কস মানে 2 হলে 2 নিদিব তো হেতু কাৰণে এপিএছচি এই বস্তুটো মেবি হেতু এটা কাৰণে কৰিব পাৰে বা তথাপি এটো বাইন্ডিং জাজমেন্ট নাছিল কিন্তু সুপ্ৰিম কোৰ্টৰ জাজমেন্ট এটোক লৈ আছে আৰু সেকেন্ড কথা যেতিয়া পুৰণা টাইমত মানে ওল্ডাৰ টাইমত যেতিয়া নিগেটিভ নাছিল ওল্ড প্যাটাৰ্নত তেতিয়া নিগেটিভ নাথাকোতে স্কোৰবোৰ সদায়টো গোটাই আহিব লাগে যদি 200 মাৰ্কসৰ পেপাৰখনত হয় আপুনি 110 পাব কিন্তু কিছুমান মানুহে তেতিয়া মোৰে কিছুমান ফ্ৰেণ্ডে তেতিয়া আপোনাৰ কিহত পাইছিলে ফ্ৰেকশনেলত পাইছিলে 105.6 তেতিয়া তাহাঁতি আৰটিআই কৰোতে তেতিয়া আৰটিআই ৰিপ্লাইটো কৈছিলে যে কি হয় আমি পৌৰাত্তা ইউজ কৰো বুজি পাইছেনে বস্তুটো ফ্ৰেকশন নহলে কেতিয়াও আপোনাৰ মাৰ্কস পইণ্টত আহিব নোৱাৰে যেনেকৈ এতিয়া আপুনি 105.5 পায় তেতিয়া 105.5 পাবই নোৱাৰে আপুনি 100 পাব 200 পাব এনেকুৱা হে নিগেটিভে নাই তো কিন্তু তেতিয়ালে 100 পইণ্ট মানুহে 2 কেনেকৈ পায় তেতিয়া এপিএছচি ক'লে যে আমি যোনগিনি কুৱেশ্যন আমাৰ ভুল হয় সেইখিনিত আমি পৌৰাত্তা নামৰ এটা মেথডলজি ইউজ কৰো হেতু দি আমি কি কৰো মাৰ্কসটো ক্যালকুলেট কৰো এটা ঠিক আছে পৌৰাত্তা দি কি কৰে ক্যালকুলেট কৰে এটো এতিয়া ক্যালকুলেট কৰিলে এটোৰ আমাৰ সিস্টেমটো কি মই তাৰ এটা দেখাইছো দেখিছেনে এ বি মানে একদম সিম্পল সিস্টেম একদম আসান ভাষা কোনবা এটা মানুহে যদি ধৰি লওক এতিয়া কুৱেশ্যন এবাৰ মই এজিউম কৰিলো আপুনি ক্লেম কৰিলো তিনটা ভুল হ'ব পাৰে চাৰিটা ভুল হ'ব পাৰে ঠিক নহওক প্ৰথম কথা এপিএছচি এটা মানি ল'ব লাগিব যে এটা ভুল তাৰ পিছতে মাৰ্কস দিব এতিয়া কেটা ভুল বুলি এপিএছচি মানিছে আপুনি মই নাজানো প্ৰথম তাতে এই ফৰ্মুলাটো ডিফিট হৈ যায় কাৰণ 2022 ত তাহাঁতি কৈ দিছিল যে দুটা মাৰ্কস দুটা কুৱেশ্যন আমি ভুল বুলি একচেপ্ট কৰিছো একচেপ্ট কৰিলেহে আপুনি ফৰ্মুলা ল'ব পাৰিব ঠিক লজিক নহওক বহুত গিটা মানুহে ষ্টুডেন্টে এটো কৈছে যে যোৱাবাৰ যোন একদম কাট অফৰ নেকত আছিল কিন্তু আপোনাৰ পিছত মানে তেওঁলোকৰ
স্ক'ৰ বাঢ়িল সেইকেইটা মোক পাৰ্চনেলি এটা দুটা কেণ্ডিডেটে কৈছে তো সেইটো পিনৰ পৰা মোৰ লাগিছে মাৰ্কছটো APSC প্ৰডাক্টটো ইউজ কৰি মানে আৰু যিহেতু আপোনালোকক ক্লেইম কৰিবলৈও দিছে তো সেইটো তেওঁলোকে ইণ্টাৰনেলি কি কৰে মানে সেইটো চেঞ্জ কৰে এতিয়া ধৰি ল'লোঁ ইণ্টাৰনেলি চেঞ্জ কৰিলে দুটা কুৱেশ্যন মই এজিউম কৰি ল'লোঁ ভুল বুলি মানি ল'লে দুটা কৰে তিনিটা কৰে নাজানো দুটা কুৱেশ্যন যদি ভুল কৰে তেতিয়াহ'লে আপোনাৰ কিমান হৈ যাব 4 মাৰ্কছ টেকনিকেলি 2-2কে এতিয়া কথা হ'ল যদি 4 মাৰ্কছ মানে তেতিয়াহ'লে এই 4 মাৰ্কছটো APSC টোটেল স্ক'ৰৰ পৰা মাইনাছ কৰি বেছটো ল'ব মানে এইটো ফৰ্মুলা টোটেল স্ক'ৰটো কিমান আছিলে 200 আৰু ইয়াৰ পৰা 4 মাৰ্ক এটা মাইনাছ কৰি দিব এতিয়া কথা হ'ল টোটেল মাৰ্ক যদি এইটো কৰোঁ আমি কিমান পাম দেখিছেনে আমাৰ হ'ব 196 এতিয়া আপুনি যিমান স্ক'ৰ পালে স্ক'ৰ পোৱাটোত খালি আপুনি এটা কাম কৰক যোনটা সেই এক এটা যোগ কৰি ল'ব যদিহে নিগেটিভটো আপুনি কাউণ্ট কৰা নাই মানে নিগেটিভটো যদি সেইকেইটা আপুনি বাদ দি দিছে তেতিয়া কথাটো বেলেগ কথা কিন্তু সেইকেইটাৰো যদি নিগেটিভটো ধৰি লৈছে তেতিয়া এক এটা যোগ কৰি ল'ব সেইটো হ'লে ধৰি ল'লোঁ আপোনাৰ স্ক'ৰ 100 এতিয়া যদি 100 ডিভাইডেড বাই 196 কৰি এতিয়া আপোনাৰ কি কৰক তাক যোনটো আপোনাৰ মানে যোনটো গ্ৰেছ মাৰ্ক দিছে সেইটোৱে মাল্টিপ্লাই কৰি দিলে টোটেল স্ক'ৰটো পায় একদম যদি আসান ভাষামে বুজে এইটো কি হয় একদম পাৰ্চেণ্টেজ বেছ স্ক'ৰ এটা আৰু এটা এটা ভেৰি কেপিটেলিষ্ট ফৰ্মুলা আৰু কেপিটেলিষ্ট মানে ই দুখীয়া দুখ বুজি নাপায় দুখীয়া মানে কিছুমান ধনৰ দুখীয়া কিছুমান নম্বৰৰ দুখীয়া এতিয়া আমি কিছুমান ধনেৰে ধনী কিছুমান নম্বৰেৰে ধনী যাৰ মই দুখীয়া মানে নম্বৰৰ কথা কৈছোঁ যোনখিনি ইয়াত দুখীয়া নিচলা হৈ আছোঁ আমি যাৰ একদম মাৰ্কছ কম তাতকে যাৰ মাৰ্কছ বেছি সিহে ইয়াত বেছি পায় ইণ্টাৰেষ্টিং ফেক্টৰটো হৈছে যোনে আপুনি 100 পাব মই এটা আপোনাক কেলকুলেশ্যন কৰি দেখুৱাম 100 পোৱা মাৰ্কছটোতকৈ 150 পোৱা মাৰ্কছটোৱে মানুহটোৱে বেছি পায় মানে বুজি পালেনে ধৰি লওক আপুনি 100 মাৰ্কছ পালে মই আপোনাৰ 150 পাইছোঁ মোৰ মাৰ্কছ বেছি বাঢ়িব এতিয়া ধৰি লওক APSC দুটা কুৱেশ্যন ভুল বুলি মানি ল'লে কিন্তু চবৰে ইকুৱেল ৰেটত নেবাঢ়ে চবে কি পায় প্ৰপৰ্চনেটলি পায় এটা প্ৰপৰ্চনেট মানে যোনে যিমান পায় সেইটো প্ৰপৰ্চন একদম চিম্পুলকৈ মই আপোনাক এটা মেথমেটিকেল কেলকুলেশ্যনত বুজাই দিছোঁ এইটো কেলকুলেশ্যন ধৰি লওক আপুনি কোনোবা এজন মানুহে 50 পালে হয়নে যদি তেওঁ 50 পালে 50ক যদি আপুনি 50 ডিভাইডেড বাই আমাৰ কিমান যদি আপুনি দুটা কুৱেশ্যন ভুল আহিছিল যদি আপুনি 196 কৰে আৰু তাক 4ৰে মাল্টিপ্লাই কৰে তেতিয়া আপুনি এই সংখ্যাটো পাব 1.02 এই 200 বেছ ল'লেতো আপুনি গমেই পায় 50% পাব তো 50% বেছি পালে তাৰ মাৰ্কছ কিমান বাঢ়িব 1.02 হ'ব 50 পোৱা মাৰ্কছটো সেই ফৰ্মুলাটো লগাই আপুনি একদম চিম্পুল ফৰ্মুলাত এইটোত কৰি ল'লে আপুনি কিমান পাব 50 + 1 তাৰমানে তাৰ মাৰ্কছ বাঢ়ি পেলাই কিমান হ'ব 51.02 কোনোবাই 100 পালেও সেম তাৰ মাৰ্কছ কিমান হ'ব দেখিছেনে এইটো যদি আপুনি পুট কৰে মানে 100 ডিভাইডেড বাই সেইটো 196 আৰু তাক যদি 4ৰে মাল্টিপ্লাই কৰি দিয়ে তেতিয়া আপুনি এই কেলকুলেটৰ পাব 2.04 তাৰমানে তাৰ মাৰ্কছ হ'ব 102.4 Similarly goes on কোনোবা এটা মানুহে 150 পাইছে সেই একেখন পেপাৰতে APSC দুটা কুৱেশ্যনে ভুল লৈ লৈছে তো সেই তেওঁ কিমান হ'ব সেইটোত আপুনি কেইটা কুৱেশ্যন ক্লেইম কৰিছে নকৰিছে সেইটো মতলবেই নাই বা কোনোবা এটা মানুহে ধৰি লওক 150 পোৱা মানুহটোৱে সি ক্লেইমো কৰা নাই সি কোৱাও নাই এইটো কুৱেশ্যন ভুল তেতিয়াতো চবৰ কুৱেশ্যনটো আপুনি কিবা এটা ভুল কৰিব সেইটো আপোনাক দি দিব তেনেকুৱা নহয় বেলেগ এটা মানুহে বেলেগ এটা কুৱেশ্যন কাইলৈ ভুল কৰিব ক'ব যে মোৰ এইটো ভুল আৰু এটা ধৰি লওক ইয়াত এইটো মানুহৰ এইটো বস্তু কিয় কৰে আৰু এটা কথা কিহৰ কাৰণে ধৰি লওক এনেকুৱা এটা মানুহ যোনে পৰীক্ষাত মানে সেই কুৱেশ্যনটো নকৰিলে ধৰি লওক এটা নীতি আয়োগৰ কুৱেশ্যনটো সেইটো কুৱেশ্যন ভুল বুলি কৈ আছে বা যোনটো এটা ক্লাইমেট ফাণ্ডৰ এটা কুৱেশ্যন ভুল বুলি কৈছে অটল ইনোভেশ্যনৰ কুৱেশ্যন বা যি নহওক নীতি আয়োগৰ কুৱেশ্যনটো যে ভুল বুলি হৈছে মই কুৱেশ্যনটো সেইকাৰণে নকৰিলোঁ পৰীক্ষাত এজিউম কৰক যে মই ভাবিলোঁ যে কুৱেশ্যনটো ভুল মই কিয় কৰিম এতিয়া মোক যদি মাৰ্কছটো নিদিয়ে মোৰ লগততো অন্যায় হ'ল ন চিম্পুল আপুনি লজিকত ভাবক যদি মানুহে যোনে ক্লেইম কৰে তাকহে দিয়ে সেইটোতো অন্যায় হ'ব চবৰ লগত মই আৰু কৰা যদি বোলে এনেকুৱা হয় ধৰক ক্লেইমটো বাদ দিয়ক আৰু এটা ডাউট আহে যে মই এটেম্প নাই কৰা মই পামনে এটেম্প কৰিলেও পাব নকৰিলেও পাব ৰং হ'লেও পাব ভুল হ'লেও পাব সেইটোৰ পৰা যি মাৰ্কছ চবৰে সেইটো সমানে ভাগ পাব মানে ইয়াৰ পৰা কিয় যদি মই এটেম্প কৰিছোঁ তেতিয়াহে মোক দিয়ে এটেম্প নকৰাটো দিলেতো মই এইটো বুজি পালে চিম্পুল যে তাৰ লগত কি হ'ল ইনজাষ্টিছ হ'ল কিয় সিটো কুৱেশ্যনটো এইকাৰণে কোৱা নাছিল ভুল আছে কাৰণে কোৱা নাই থৰে এনেই নকৰাকৈ থাকিলেহেঁতেন কৰিলেহেঁতেন ভুল বুলি তো এতিয়া নকৰাৰ কাৰণে তাক কেনেকৈ পেনাল্টি লগাব তো সেইকাৰণে কি সিও পাব আৰু এইকাৰণে কৈছোঁ এইটো ফৰ্মুলা গাড়ীব কি ফৰ্মুলা নহয় এইটো ফৰ্মুলা এইবোৰ আপোনাৰ দুখীয়া নিচলা নহয় এইকেইটা ধনীকেইটাকহে দিব মাৰ্কছ যোনে 130 ওপৰত মাৰ্কছ পাইছে তাহাঁতৰ আৰু বাঢ়িব মানে আপুনি চিম্পুল কথাটো টেকনিকেলি আপুনি হাৰি পাবৰ কাৰণে মানে এতিয়া ইয়াত যে 4 মাৰ্কছটো পাব মেক্সিমাম 4 পাব পাৰে আৰু 4 পাবৰ কাৰণে 4 সেই মানুহটোহে পাব যোনে 196টা কুৱেশ্যন বাকী
কাৰেক্ট কৰিছে বাকী কোনো এই ফুল 4 ইয়াৰ পৰা নাপায় বুজি পাইছেনে এইটো প্ৰডাক্টত আপোনাৰ স্কোৰটো কি হৈ যায় ইনক্ৰিজ হৈ গৈ থাকিব আৰু যাৰ বেছি মাৰ্কছ কি বেছি পাব 100 পোৱাটোৱে দেখিছেনে কিমান বেছি পালে 1 বেছি পাইছে 50 পোৱাটোৱে মাত্ৰ 1 হে পাইছে 100 পোৱাটোৱে 2.4 বেছি পাইছে দেখিছেনে 150 পোৱাটোৱে 3.06 তাৰ স্কোৰ হৈ যাব মানে 153.6 দেখিছেনে তাৰ স্কোৰ 153.6 তাৰমানে কি বুজিলে এইটো গৰিবকা ফৰ্মুলা নহয় বহুতে এইটো দুখ কৰি আছে মানে এইটো যোনে ক্লেইম কৰে তাৰ লোকচানে এই ৰেঞ্জত যোনটো মানুহ আছে এজিউম কৰক যাৰ মাৰ্কছ কম আছে সি তাৰ মাৰ্কছতকৈ সি ওপৰত ওপৰ মাৰ্কছ দিলে বহাই দিয়ে আৰু সি ৰেচিঅ'ত বাঢ়ি যায় তাৰ সি আৰু ওপৰত বাঢ়ি যায় এগেইন ৰিলেটিভ কুৱেশ্যন একে থাকিব চবৰ কাৰণে টেকনিকেলি সেইকাৰণে এইটো ক্লেইম শ্লেমটোত ইমান চিব কৰি থাকি লাভ নাই মানে কোচিং চেণ্টাৰে আপোনাক উঠাই দিব তালখল মাৰি যা ক্লেইম কৰে একদম জয় মহেশমতি মই নোকোৱা নাই ক্লেইম নকৰিব ক্লেইম কৰক ক্লেইম কৰিলে এইটো কাৰণে ক্লেইম কৰক কাৰণ বেছি মানুহে ক্লেইম কৰিলে এপিছে নিজৰ ভুলটো গম পায় যে এইটো মোৰ ভুল হৈছে মই আপোনাৰ কাৰণ আগত ইয়াত মই দেখুৱাম আগত 25টা 30টা কুৱেশ্যন ভুল হয় এপিএছচিৰ এতিয়াতো মানে কমেই হৈছে মই দেখাই আছোঁ ইয়াৰ পাছতে কেনেকৈ কুৱেশ্যন কিমান ভুল কৰে কথাটো হ'ল ক্লেইম সেইকাৰণে কৰক কিন্তু ক্লেইম এইটো নহয় মই পাম মোৰ লগৰটোৱে নাপায় মই মনে মনে ক্লেইম কৰি দিওঁ এইবোৰ লাভ নাই এনেকুৱা মই পাইছোঁ ছোৱালী এজনীয়ে কৈছে যাৰ লগৰজনীয়ে তাইক নক'লে ক্লেইম কৰিব পাৰে বুলি তাই মোৰ পাই মানে ক'ৰবাত ভিডিঅ' এটা দেখিয়ে গম পালে তাই লগৰজনীয়ে ক্লেইম কৰিব পাৰি বুলি মানে নুবুজিলে মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তো মানুহে এইবোৰ এনেই যুদ্ধ কৰি মৰিছে নিজৰ মাজত আপুনি কিমান ক্লেইম কৰিব নকৰিব এইটোলৈ মতলব নাই এপিএছচিয়ে নিজৰ সেইটো দিব কিন্তু আৰু এটা ইয়াত ক্লজ আছে এইটোতো একদম আসান ভাষামেহে আছিলে চিম্পুল আৰু এটা ক্লজ কি চাওক এইখনত আৰু এটা কথা লিখি থৈছিলে এপিএছচি ফৰ্মুলাটোত এইটোতো একদম চিম্পুল ফৰ্মুলাটোত এই লাষ্টৰ পইণ্টটো চাওক 0.5 মাৰ্কছ এণ্ড এবভ উইল ৰাউণ্ড আপ টু দ্য নেক্সট হায়াৰ নাম্বাৰ এইটোৱে আকৌ গোটেই কেলকুলেশ্যনটোৱে সলাই দিয়ে কেনেকৈ কেলকুলেশ্যনটো সলাই দিয়ে মই দেখাইছোঁ আপুনি দুটা এক্সাম্পল লৈ পেলাই আপোনাক মই দেখাইছোঁ একদম পুৰা ক্লিয়াৰ হৈ যাব দুধৰ দুধ পানী হ'ব 103 আপুনি এজিউম কৰক 103 পালে কোনোবা এজন মানুহে যদি 103 পালে তেতিয়াহ'লে তেওঁ সেই ফৰ্মুলাটোৰ মতে কিমান পায় 103 ডিভাইডেড বাই 196 আৰু ইনটু 4 এইটো যদি মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান আহিব 2.1020 একদম ডেচিমেললৈকে গৈছোঁ তাৰমানে আপুনি টোটেল স্ক'ৰ কিমান হৈ যাব প্লাছ এই দুটা যোগ কৰি দিয়ক এই দুটা যোগ কৰিলে কিমান পাব 105.1012 যোনে 103 পাইছে কোনোবা এটা মানুহে এটা কুৱেশ্যন তাতকৈ কম ভুল কৰিলে পাব পাৰে 52টাৰ পৰা তেনেকুৱা এটা কৰিলে এইটো ৰেঞ্জত পাব মাৰ্কছটো মই কেলকুলেট কৰিও লৈছোঁ টেকনিকেলি পচিবলি 103.5 পালে 103.5 পালে তাৰ এইটো আপুনি 103.5 চাব দেই ইয়াতে গোটেই গেম সলনি হৈ যায় এইটো একদম চিছেট কৰি আছোঁ আমি এতিয়া 196 ইনটু আপুনি যদি 4 কৰি দিয়ে এইটো আপুনি কিমান আহি যাব 2.1012 এই দুটা যোগ কৰিলে কিমান হৈ যাওঁ 1.5.6125 এতিয়া চাওক সেইটোত কি লিখা আছিলে যাৰ 0.5তকৈ মাৰ্ক মানে ডেচিমেলত সৰু আহে তাৰ নামটো নেক্সটলৈ হায়াৰ হেৰি নকৰে এতিয়া ধৰক 103 এইটো কিমান হ'ল লিখিছে 105.102 তাৰমানে এইখন 0.5তকৈ সৰু এই যোনটো দশমিকৰ পিছত আছে ডেচিমেলৰ পিছত থকা নাম্বাৰটো 0.1 আছে 0.5তকৈ সৰু যেতিয়া 0.5তকৈ সৰু সি 105হে পাব এইটো আপডেট নহয় যোনটো ধৰক এটা পিছৰটো চাওক 105.6162 মানে 0.6162টো কিহত 0.5তকৈ ডাঙৰ নহয় জানো এইটো 0.5তকৈ ডাঙৰ সেইকাৰণে তাৰ মাৰ্কছটো আপগ্ৰেড কিহলৈ হৈ যাব 106 ইয়াৰ পুণ্য হৈ যায় কোনোবাই 103.5 পাই গ'লে যোনে মানে সেইকাৰণে ডেচিমেলত পাইছে যাৰ মানে পাৰ্মুটেশ্যনটো এনেকুৱাকৈ মিলিছে যোনে 103.5 পাইছে সি 1 মাৰ্ক বেছি পাব এই ইয়াতকৈ মানে 0.5 নহয় কিন্তু দেখিছেনে প্ৰপৰ্চনেটলি ইমান বাঢ়িব লাগিছিলে সি 1.5.61 পাব লাগিছিলে কিন্তু তাৰ মাৰ্কছটো এতিয়া এপিএছচিয়ে কি বুলি কাউণ্ট কৰিব 106 মই অনুমান কৰোঁ বহুতকেইটা কেণ্ডিডেট যে বাঢ়ে এই বহুত মানে এপিএছচিয়ে যিমানটো ৰেচিঅ' এতিয়া আমি 12কে ল'ব লাগে নহয় জানো এটা কুৱেশ্যনত মোৰ অনুমানে দেই মই নাজানো এইটো আৰু মই ফেক্টছ নাজানিলে মই এইবোৰ কথা কোৱা মোৰ স্বভাৱ নাই যোনটো বস্তু মই একচুৱেলি নাজানো বা দিয়া নাই তো এইটোত মই সেইকাৰণে মই নাজানো কিন্তু তথাপিও মই সেইটো কাৰণে অনুমান বুলি কৈছোঁ যে সেইকাৰণে চাগে কেইটামান মানুহ বাঢ়ি যায় এপিএছচিয়ে বহুত মানুহে ইকুৱেল নাম্বাৰ পায় বুলি যে আপোনাক কয় যে সেইটো ইকুৱেল নাম্বাৰ পোৱাৰ কাৰণে বঢ়াই বুলি কয় মানে 12তকৈ নলয় ধৰি লওক আপুনি কেইটামান মানুহ দেখিব বেছি লয় মানে এতিয়া মাল্টিপ্লাই বাই 19 কৰিবলৈ বোলে ধৰক 100টা পোষ্ট আছে কিন্তু অকল 1200 নলয় মানে 1300মান লয় অলপ বাঢ়ি থাকে আপোনাৰ মোৰ বোধে এই ৰাউণ্ড অফ এণ্ড অল কৰি এপিএছচিয়ে এই ক্ৰাইটেৰিয়াটোতে কি হয় কেইটামান মানুহ বহাই ল'ব লগা হয় এইটো একদম চিম্পুল নে মানে 103 পাইছে আৰু 103.5 পাইছে সি এটা বেছি পায় কিন্তু বাঢ়ে 0.5 কিন্তু তাৰ 1 বাঢ়ি যাব দেখিছেনে 0.5 পালেও তাৰ পুণ্য হৈ গ'ল মানে তাৰমানে
এতিয়া ধৰক আপুনি যোনটো মানে হেৰি পাইছে মানে সেইটো দেখিছেনে মানে সেইকাৰণে 0.5 তাৰ হেৰি হৈ থাকিব তাৰ 1 মাৰ্ক বেছি থাকিব সেইটো কথা আমি এতিয়া যাব মানে চাব 104 পোৱা আৰু 103.3 পোৱা তাৰমানে টেকনিক্যালি একে কথা হ'ল বুজি পাইছে বস্তুটো এইটো হ'ল ম্যাথমেটিক্স তো ম্যাথমেটিক্সটো লগাই পেলাই গতিকে আপোনাৰ যদি দুটা কোৱেশ্চন ভুল থাকে ইমান হ'ব তিনটা হ'লে আপুনি সেইটো একৰ্ডিংলি ফৰ্মুলাটো বুজাই দিলো একদম সিম্পলকে আৰু এবাৰ যদি কৈ দিওঁ যিমানটো মাৰ্কছ পায় আপুনি আৰু সেই মাৰ্কছটো খালি আপুনি হেৰিটো যোগ কৰি ল'ব তাৰ লগত আৰু কাৰণ সেইকেইটা অলৰেডি বেছৰ পৰা আঁতৰাই দিছোঁ ন দুটা কোৱেশ্চন যদি ভুল বুলি ভাবিছে ধৰি লওক বেছিকেলি দুটা বুলিয়ে ধৰিছে তেতিয়া আপুনি গোটেই অলৰেডি পোৱা মাৰ্কছটোৰ লগত এটা যোগ কৰি ল'লে ধৰি লওক আপুনি 100 পালে ডিভাইডেড বাই 96 মানে দুটা কোৱেশ্চন যদি হয় 196 যদি তিনটা কোৱেশ্চন ভুল বুলি ভাবে আপুনি তেতিয়া সেইটো ভাবি লাভ নাই সেইটো কাৰণে এপিএছচি নিদিয়ে এটা গমেই নাপাব প্ৰথম কথা কেইটা ভুল হ'ব আপুনি ধৰক তেতিয়া আপুনি ধৰক 194 হ'ল তো 195 হ'লে আৰু যিমান দিছে তেতিয়ালে তিনটা কোৱেশ্চন আছিলে 6 মাৰ্কছ দিছে এটো কৰিলে 6 দুটা কোৱেশ্চন দিলে 4 এ তেনেকে আপুনি নিজৰ ক্যালকুলেশনটো যদি দুটা কোৱেশ্চনৰ ফৰ্মুলাত কৰি লয় মাল্টিপ্লাইড বাই 4 আৰু ডিভাইডেড বাই 196 আৰু আপোনাৰ নিজৰ স্কোৰটো এটো কৰিলে যিমান হ'ব হিমানটো আপোনাৰ বাঢ়িব আপোনাৰ যোনটো কাট অফ স্কোৰ আছিল আৰু তাতো এটো বাঢ়িব যদিহে আপোনাৰ লাষ্টৰ ডিজিটটো ধৰি লওক দেখুৱালো ন মই 103 পইণ্ট ধৰক আপোনাৰ 6 হৈ আছে তেতিয়া হেতু 104 হৈ যাব সিম্পল কথাটো হেতু আমি যেনেকৈ যদি বলে 103.1 হৈ আছে হেতু 103 এ থাকিব ডেসিমেলৰ পাছৰ হেতু এপিএছচি ৰাউন্ড অফ কৰে হেতু ক্লিয়াৰলি মেনশন আছে ঠিক আছে এতিয়া এইখিনি আপোনাৰ হৈছে গুটে ম্যাথমেটিক্যাল ফৰ্মুলাটো এতিয়া ম্যাথমেটিক্যাল ফৰ্মুলা কথা হ'ল এই কথাটো মই আগতে কেনেকৈ পাওঁ এতিয়াটো ক্লেম কেটা আহিছে দুটা নে এটা ক্লেম এটা জামানা আছিলে যেতিয়া এপিএছচি আপোনাৰ কি আছিলে কেটা বুলাই দিছে না মই দেখাইছো ৰব ইয়াত পেপাৰ কাটত 94 এৰৰ ইন এপিএছচি তেতিয়া 18 19ত আপোনাৰ কেটা থাকে 94টা গোটেই পেপাৰবোৰ মেলে জিঅলজি অকল এখন পেপাৰতে জিঅলজি নে জিওগ্ৰাফি 25টা ভুল আছিলে 25টা ক্লেম কৰে মানুহে যত আপুনি এটা আমাৰ যে মাহতে কয় না বা দেউতাহতে আমাৰ মামা খুৰাহতে তহঁতৰ দিনত কি কৰিছো আমাৰ দিনতে বিহু আমি বিহু বুলি ক'লে তোমাৰ মানে একদম এসপ্তাহ কওঁ আমিহে স্কুল গৈছো পথাৰলৈ হাল বাই গৈছো এইবোৰ কয় না এই পুৰণা এক্সপেৰিয়েন্স কিজনেও এটো ক'ব পাৰে এতিয়া দুটা ক্লেম হ'ল নি এতিয়া ক্লেম কিমান 94 25টা ক্লেম কৰিছো বলে মই হেতুতে আসল মজা আৰু ফৰ্মুলা ক্যালকুলেশন কৰিও ভাল লাগে এতিয়া হেতু দুটা ক্লেমত কি ওলাব তো যি নহক এতিয়া আপুনি ধৰক ইয়লকে আহিছে হেতু আপোনাৰ মই পেপাৰ কাটটো দিলো তাৰ কাৰণে এটা মই এতিয়া এবাৰ এটা কোৱেশ্চন দিলো আপুনি আপোনাৰ কোৱেশ্চনটো কিমান আপুনি কিমান পাব আপুনি মোক ইয়াত ক'ব যে কিমান আপুনি পাইছে এটা পৰীক্ষা এটা আপুনি এতুটা লৈ আপুনি এটা ক্যালকুলেট কৰিব ক্যালকুলেটটো কি যে এটা ফাংফুং পৰীক্ষা আছিল হেতু ফাংফুং পৰীক্ষাত আপোনাৰ প্ৰশ্নকৰ্তাজন নাম আছিল ৰাকেশ পাপা তো ৰাকেশ পাপাই আপোনাৰ কাটিলে 100টা প্ৰশ্ন 2 মাৰ্কস নিগেটিভ 2 মাৰ্কস পাৰ কোৱেশ্চন 25.5 নিগেটিভ কৰি পেলাই আপোনাৰ কি পালে হেবাৰ পৰীক্ষা কোনে দিছিলে ঘনকান্ত পুতেক চোকালোৱা বহুত তো দিলে দি পেলাই আপোনাৰ কোৱেশ্চন নম্বৰ ভুল কিমান আছিল এনসাৰ কি 20টা কোৱেশ্চন ভুল আহিল তো 20টা কোৱেশ্চন যদি ভুল আহিল তেতিয়ালে হে তেওঁ পৰীক্ষাত নম্বৰ কিমান পাব সিসেট টান আহি আছে এতিয়া আমি প্ৰেক্টিস কৰি থাকিব লাগে সেইকাৰণে এটো কোৱেশ্চন দিছো এটো কোৱেশ্চনটোৰ কোনো বেলেগ ইয়াৰ সম্পূৰ্ণ বিষয়বস্তু ইয়াৰ কাল্পনিক বেলেগ একো নাই সিসেট পৰীক্ষা টান আহিছে ভাবিছো সিসেটৰ এটা কোৱেশ্চন দিব লাগে ইন দা ফাংফুং এক্সামিনেশন পেপাৰ সেটাৰ ৰাকেশ পাপাই ডিজাইন কৰিলে ইয়াত ইমানটো পালে ঘনকান্ত পুতেকে ইয়াত কিমান মাৰ্কস পাব 20টা কোৱেশ্চন ভুল আছিল হেতু ক্যালকুলেট কৰি মোক আপুনি কমেন্টতো জনাব পাৰে আৰু আপোনাৰ নিজৰ ক্যালকুলেট স্কোৰটো ক্যালকুলেট কৰি ল'ব বাকি আৰু আপোনাৰ নিজৰ এটা প্ৰমোশন কৰো যোনটো আপোনাৰ মই ইন্ডিকেটেড মেন্টৰশিপৰ আৰু আপোনাৰ ধৰক বা ফাউন্ডেশন বেটছৰ যোনটো কথা কৈছিলো তো হেতু মোৰ আপোনাৰ হৈ আছে উইদিন 13 তাৰিখৰ পৰা হেতু ষ্টাৰ্ট হ'ব কাক লম কি লম আপুনি তাৰ কাৰণে মোৰ নাম্বাৰটো ইয়াত আপোনাৰ কল কৰিব পাৰে বা আপুনি আমাৰ এপটো ডাউনলোড কৰিলেও ডিটেইল পাব ঠিক আছে তো বাকি আপোনাৰ স্কোৰটো ক্যালকুলেট কৰি লওক এটোৱে পিছত আৰু আপুনি একো চাই থাকিব নালাগে